লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি শিক্ষা বিভাগৰ শিক্ষাবৰ্ষৰ 2 মাহ পাৰ হোৱাৰ পাছতো শিক্ষাৰ্থীয়ে পোৱা নাই পাঠ্যপুথি আৰু কিতাপ অবিহনেই 9 জুনৰ পৰা সমগ্ৰ শিক্ষাৰ পৰীক্ষাত বহিব লাগিব শিক্ষাৰ্থীসকল 20 জুনৰ পৰা মান নিৰূপণৰ অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থী আৰু পাঠ্যপুথি যোগান ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ব্যাগুম শিক্ষা বিভাগ আজিও পাঠ্যপুথিৰ পৰা বঞ্চিত হৈছে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বন্ধ হৈ আছে বহু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পুঁজি হদিয়া শ্ৰীভূমি বিহপুৰীয়া নাৰায়ণপুৰৰ শিক্ষাখণ্ড লগতে যোৰহাট জিলা টেঙাখাত শিক্ষাখণ্ডত লাভ কৰা নাই পাঠ্যপুথি কামৰূপ মেট্ৰৰ প্ৰাগজ্যোতিষপুৰ শিক্ষাখণ্ডৰ শিক্ষাৰ্থীয়েও পোৱা নাই ইংৰাজী বিষয়ৰ পাঠ্যপুথি আৰু পূব যোৰহাটৰ শিক্ষাখণ্ডৰ দ্বিতীয় শ্ৰেণীৰ একাংশ শিক্ষাৰ্থীয়ে পোৱা নাই ইংৰাজীৰ পাঠ্যপুথি বালিপৰা শিক্ষাখণ্ড ঢেকিয়াজুৰি শিক্ষাখণ্ডৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পোৱা নাই গণিতৰ পাঠ্যপুথি ঢেকিয়াজুৰি শিক্ষাখণ্ডৰ তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীয়ে গণিত আৰু আমাৰ পৰিৱেশ ইংৰাজী স্পন্দন এইসমূহ পাঠ্যপুথি বৰ্তমানলৈকে লাভ কৰা নাই যাৰ বাবে এতিয়া অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল আমাৰ পৰিৱেশ কিতাপখন পোৱা নাই চতুৰ্থ শ্ৰেণীৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে কিতাপ নোহোৱাকৈ পৰীক্ষাত বহিব লাগিব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ এইসকল পৰীক্ষাৰ্থীয়ে 15 জুনৰ ভিতৰত সকলো পাঠ্যপুথি যোগান ধৰাৰ দাবী শিক্ষক সন্মিলনীৰ অন্যথা শিক্ষা বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ অহংকাৰ ইতিহাস আহিলে আছামিজ আহিলে হিন্দী আহিলে ইংলিছ আহিলে আৰু সোশ্যাল সায়েন্স আহিলে সায়েন্স বুৰঞ্জী আৰু ভূগোল অহাৰ কথা আছিলে কিন্তু এতিয়ালৈকে অহা নাই ক্লাছটো হোৱা নাই কিতাপটো অহা নাই এইটো কাৰণে ক্লাছে হোৱা নাই ক্লাছ 8 ভূগোল আৰু বুৰঞ্জী অহা নাই হ'ব পৰীক্ষা হলে কেনেকে পৰীক্ষা দিবা যদি কিতাপ আহা অসুবিধা হ'ব পৰীক্ষা দিবলৈ ভূগোল আৰু বুৰঞ্জী অসুবিধা হ'ব পৰীক্ষা দিবলৈ ক্লাছ 8 আমাৰ ভূগোল আৰু বুৰঞ্জীত কিতাপটো অহা নাই আৰু আমাৰ কিতাপ আছে আছামিজ সমাজ বিজ্ঞান সায়েন্স হিন্দী আৰু ইংলিছ আছে বুৰঞ্জীত আৰু ভূগোল হয় আহিব এতিয়াতো আমাৰ কিতাপ অহা নাই এতিয়া আমি পঢ়িলে অসুবিধা হ'ব আমাৰ সকলে কয় আৰু কিতাপটো অহা নাই এতিয়াও আহিলে তোমালোকৰে ভাল হ'ব বুলি কয় হয় আমাৰ এতিয়া 2 মাহ প্ৰায় সম্পূৰ্ণ হ'ল আমি যিখিনি কিতাপ পাবলগীয়া আছিল প্ৰায়খিনি কিতাপেই আমি পালোঁ কিন্তু চৰকাৰে যিটা নতুনকৈ ছাবজেক্ট দুটা মানে বুৰঞ্জী ভূগোল এইকেইটা ছাবজেক্ট যিকেইটা ইয়াত নতুনকৈ দিছে সেই বিষয়কেইটাৰ মানে কিতাপ এতিয়ালৈকে আমি পোৱা নাই আৰু যদি আমি পৰীক্ষা পাতিব লগা হয় এইটো কেনেকৈ পাতিম বা সেই বিষয়কেইটা আমি পাতিম নে নাপাতিম সেই বিষয়ে আমি এতিয়া কোনো স্থিৰাংকে মানে কোনো সিদ্ধান্ত ল'ব পৰা নাই যিহেতু সমাগত মানে আমাৰ ইউনিট টেষ্ট এটা আহি আছে এতিয়া আমি ইউনিট টেষ্টটো আমি নিজাববীয়াকৈ পাতোঁ এতিয়া আমি সেই নিজাববীয়াকৈ পাতিব লগা হোৱাৰ কাৰণে আমি সেই ছাবজেক্টকেইটা আমি ইয়াত অন্তৰ্ভুক্ত কৰা নাই যদি তেনেকুৱা কিতাপ নাহে তেতিয়া সেই বিষয়টো তাত কি অন্তৰ্ভুক্ত কৰিছে সেইখিনি আমি গম পোৱা নাই এতিয়া আমি পঢ়াবলৈও আমাৰ অসুবিধা হয় আমাৰ নতুনকে দুটা সাবজেক্ট অন্তৰ্ভুক্ত কৰাৰ কথা আছিলে এটা আপোনাৰ ভূগোল আৰু এটা ইতিহাস বিষয়টো কিন্তু বৰ্তমানলৈকে দেখা গৈছে যে আমাৰ এতিয়া ধৰি লওক এপ্ৰিলৰ পৰা যিহেতু আমাৰ সেশনটো ষ্টাৰ্ট হয় এপ্ৰিল মে এতিয়া জুনে সোমালেহি কিন্তু এতিয়ালৈকে ধৰি লওক সেই সাবজেক্টটোৰ ওপৰত কোনো ধৰণৰ মানে কিতাপ বৰ্তমানলৈকে বিদ্যালয়সমূহলৈ অহা নাই গতিকে যদি এনেকে ধৰি লওক এতিয়ালৈকে যদি নাহে তেতিয়াহ'লেতো আমিও ধৰি লওক তেনেকে ল'ৰা ছোৱালীখিনিক একো পঢ়াবও নোৱাৰিম বা আগবঢ়াই নিব নোৱাৰিম আৰু সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি যিহেতু পৰীক্ষাও পাতিব লাগিব যদি সেইটো কিতাপখিনি যদি নাহে আমি পৰীক্ষাখিনিও একো মানে পাতিব কৰিবও নোৱাৰিম কিন্তু এনে আমাৰ হিষ্ট্ৰী মানে যিখন সমাজ বিজ্ঞানৰ কিতাপ থাকে সেই কিতাপখনতে কিন্তু 3টা বিষয় আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছিলে এটা আপোনাৰ ভূগোল ইতিহাস আৰু এটা হৈছে পলিটিকেল চায়েন্স মানে আপোনাৰ ৰাজনীতি বিজ্ঞানটো গতিকে সেই 3টাৰ বাদেও যদি চৰকাৰে যদি ভাবিছিলে যে মানে আমাৰ শিক্ষা বিভাগটোৱে নতুনকে যদি কিতাপখিনি দিম বুলি ভাবিছিলে বেলেগকৈ ভূগোলটো আৰু ইতিহাস বিষয়টো অন্তৰ্ভুক্ত কৰিব বুলি পেলাই কিন্তু ইমান দিনত